Hello friends, welcome to Learning Web. আজি আমি সিটেটৰ ইংলিছ পেডাগজিৰ অন্য এটা টপিক লৈ আহিছোঁ সেই বিষয়ে আলোচনা কৰিম তাৰ আগত এটা কথা কৈ থৈ দিওঁ যোৱা ক্লাছত মই পজিশন অফ ইংলিছ ইন ইণ্ডিয়া পঢ়াইছিলোঁ য'ত শেষৰ ফালে 3 ল্যাঙ্গুৱেজ ফৰ্মুলা পঢ়োৱা হৈছিল আৰু 3 ল্যাঙ্গুৱেজ ফৰ্মুলাত কি হৈছিলে শেষৰ ফালে এটা নোট দিয়া হৈছিলে য'ত মানে বাই মিষ্টেক কি লিখা গৈছিলে থাৰ্ড ল্যাঙ্গুৱেজ ফৰ্মুলা বুলি লিখা গৈছিলে সেইটো থাৰ্ড ল্যাঙ্গুৱেজ ফৰ্মুলা নহব 3 ল্যাঙ্গুৱেজ ফৰ্মুলা হ'ব সেইটো আপোনালোকে শুধৰণি কৰি ল'ব বা 3 ল্যাঙ্গুৱেজ ফৰ্মুলা বুলি ধৰি ল'লে হ'ল তো ঠিক আছে আজি এইখিনি ক'বলগীয়া আছিল যোৱাকালিৰ ক্লাছৰ বিষয়ে তো আজিৰ টপিকটো হৈছে কি একুইজিশ্যন এণ্ড লাৰ্নিং চাব এইটো এটা বহুত মানে কি হয় ইম্পৰ্টেণ্ট টপিক হয় একুইজিশ্যন এণ্ড লাৰ্নিং আৰু অকল এই টপিকটো অকল ইংলিছ পেডাগজি বুলিয়ে নহয় যিকোনো পেডাগজিতে আপোনালোকৰ এইটো আহিব পাৰে বা আহিছেও বেলেগ এৰিত আপোনালোকে ইয়াৰ পৰা আইডিয়াটো ল'লে হ'ল অন্যান্য বিষয়টো এইটো প্ৰয়োজন হ'ব আপোনালোকৰ তো একুইজিশ্যন এণ্ড লাৰ্নিং একুইজিশ্যন এণ্ড লাৰ্নিং মানে কি বুজায় যে একুইজিশ্যন মানে হৈছে আহৰণ মানে ভাষা আহৰণ আৰু লাৰ্নিং মানে হৈছে শিকন মানে ভাষা শিকন তো ভাষা আহৰণ আৰু ভাষা শিকন কি সেই বিষয়ে আজি আমি শিকিম তো প্ৰথমতে কি দিয়া আছে ল্যাঙ্গুৱেজ একুইজিশ্যন মানে ভাষা আহৰণ যে ভাষা আহৰণ কাক বোলে সেই বিষয়ে চাওঁ প্ৰথমতে দিয়া আছে when language is learned naturally and without any systematic practice it is called language acquisition যে ভাষা আহৰণ কাক বোলে যে যেতিয়া আমি ভাষা এটা কি এটা নেচাৰেল এনভাইৰনমেণ্টত শিকো আমি প্ৰাকৃতিকভাৱে ভাষা এটা শিকো য'ত আমি কোনো ধৰণৰ মানে গ্ৰামাৰ ৰুল বা অন্যান্য যিবোৰ মানে ভাষা এটা জানিবৰ বাবে যিবোৰ নীতি নিয়ম জনাৰ প্ৰয়োজন তো সেই নীতি নিয়ম আমি তেনেকৈ কোনো সিস্টেম ফলো কৰি আমি নিশিকো যে ভাষা এটা আমি পৰিৱেশত পাওঁ সেই ভাষাটোৰ সংস্পৰ্শত আহোঁ ভাষাটো শুনো আৰু ভাষাটো ব্যৱহাৰ কৰিবলৈ শিকো আৰু ইয়ে হৈছে কি ভাষা আহৰণ তাৰে পিছত 2 নম্বৰত আছে It refers to the process of learning a native or a second language because of the innate capacity of human brain. ইয়াত কি হৈছে ভাষা আহৰণটো কি হ'ব পাৰে আমাৰ মাতৃভাষা বা আঞ্চলিক ভাষাও আমি আহৰণ কৰিব পাৰোঁ বা আমি দ্বিতীয় ভাষা এটাও আহৰণ কৰিব পাৰোঁ আমি কি কোনো ধৰণৰ স্কুল কলেজত নোযোৱাকৈ আমি ভাষা এটা আহৰণ কৰিব পাৰোঁ আৰু এইটো কি হ'ব পাৰে প্ৰথম ভাষাৰ ক্ষেত্ৰতো হ'ব পাৰে বা দ্বিতীয় ভাষাৰ ক্ষেত্ৰতো হ'ব পাৰে আৰু এইটো কিহৰ কাৰণে এইটো এটা কিহৰ কাৰণে হয় ইয়াত কি হৈছে বিকজ অফ দ্য ইনেট কেপাচিটি অফ হিউমেন ব্ৰেইন কাৰণ আমাৰ মানৱ মস্তিষ্কৰ এটা কি ক্ষমতা থাকে যিকোনো এটা ভাষা শিকাৰ অকল আমাৰ প্ৰয়োজন কি হ'ব যে তেনেকুৱা এটা পৰিৱেশ য'ত আমি সেই ভাষাটোৰ সংস্পৰ্শত আহোঁ আৰু সেই ভাষাটোৰ সংস্পৰ্শত আহিলে আমি সেই ভাষাটো আমি শিকি ল'ব পাৰোঁ কোনো ধৰণৰ নীতি নিয়ম ফলো নকৰাকৈ শিকি ল'ব পাৰোঁ আৰু ইয়াকে কয় ভাষা আহৰণ 3 নম্বৰত আছে লাৰ্নাৰ্ছ একুৱায়াৰ এ লেংগুৱেজ when it is used in natural environment কি কোৱা হৈছে যে কোনো এজন শিকাৰুৱে ভাষা এটা কি আহৰণ কৰিব পাৰে কেনেকৈ কৰিব পাৰে নেচাৰেল এনভাইৰনমেণ্ট অলপ আগতে কৈছিলোঁ সেইটো কথা যে আমি প্ৰাকৃতিকভাৱে ভাষা এটা শিকিব পাৰোঁ যে ভাষা এটাৰ যি ভাষাই নহওক আমি ধৰক অসমত আছোঁ অসমীয়া ভাষাৰ সংস্পৰ্শত যদি কোনোবা এজন ব্যক্তি অন্য এজন ব্যক্তি আহে দীৰ্ঘদিন সময় থাকে তেনেহ'লে সেই ভাষাটো শিকি ল'ব সেইদৰে আমি যদি অন্য এখন যদি ৰাজ্যত যাওঁ তাত দীৰ্ঘদিন সময় থাকোঁ তেনেহ'লে সেই ভাষাটো আমি নিজে শিকি ল'ব পাৰিম তাৰ বাবে কোনো ধৰণৰ স্কুল কলেজত যোৱাৰ প্ৰয়োজন নাই তাৰে পিছত আছে 4 নম্বৰ it also means an unconscious process that occurs when language is used in real conversation যে কি হৈছে ভাষা আহৰণটো এটা আনকনচিয়াছ প্ৰচেছ বুলি কৈছে কিয় কৈছে কাৰণ ভাষা এটা যেতিয়া আমি আহৰণ কৰোঁ তেতিয়া আমি কোনো ধৰণৰ আগতেও কৈছোঁ কোনো ধৰণৰ আমি সিস্টেম ফলো নকৰোঁ তেনেকুৱা ৰুল আমি গ্ৰামাৰ ৰুল বা তেনেকুৱা নীতি নিয়ম আমি বিশেষভাৱে শিকাৰ প্ৰয়োজন নাই ভাষা এটা যেতিয়া শুনি থাকিম আমি তেতিয়া শিকি যাই থাকিম আৰু ইয়াক কি কোৱা হৈছে আনকনচিয়াছ প্ৰচেছ বুলি কৈছে আমি অচেতন বা সজাগ নোহোৱাকৈ ভাষা এটা আমি নিজে গম নপোৱাকৈ আমি ভাষাটো শিকি থাকোঁ সেই পৰিৱেশত ইয়াত কি কৈছে ৰিয়েল কনভাৰজেশ্যন আমি বাস্তৱিকভাৱে যেতিয়া সেই ভাষাটোৰ সংস্পৰ্শত আহিম যেতিয়া আমি অন্যান্য মানুহৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম বা সেই মানুহবোৰে যে কথা পাতি থাকিব আমি শুনি থাকিম তেনেকৈ আমি কি কৰোঁ আমি ভাষা এটা নিজে আমি শিকি লওঁ আৰু সেই কাৰণে ইয়াক আনকনচিয়াছ প্ৰচেছ বুলি কোৱা হৈছে আমি অচেতনভাৱে আমি শিকি থাকোঁ আমি নিজে গম নপোৱাকৈ সেই ভাষাটো শিকি থাকোঁ তাৰে পিছত আছে 5 নম্বৰ সেকেন্ড ল্যাঙ্গুৱেজ একুইজিশ্যন বিকাম মোৰ ইফেক্টিভ when it is practiced in a familiar situation
আকৌ সেই কি কৈছে পৰিৱেশৰ কথাই কৈছে যে আমি ভাষা এটা আহৰণ কৰিবলৈ হ'লে আমাক তেনেকুৱা এটা পৰিৱেশ লাগিব য'ত সেই ভাষাটো বহুলভাৱে ব্যৱহাৰ হয়। তাৰে পিছত আছে 6 নম্বৰ ইট ইউজুৱেলি ৰেফাৰ্ছ টু ফাৰ্ষ্ট লেংগুৱেজ একুইজিশ্যন যে ভাষা আহৰণ সাধাৰণতে কি প্ৰথম ভাষাৰ ক্ষেত্ৰত ধৰা হয়। আমি আগতে পাইছিলোঁ যে ভাষা আহৰণ আমি কি প্ৰথম ভাষাৰ ক্ষেত্ৰতো হ'ব পাৰে আৰু দ্বিতীয় ভাষাৰ ক্ষেত্ৰতো হ'ব পাৰে যদিহে আমি সেই ভাষাটোৰ সংস্পৰ্শলৈ আহোঁ সেই ভাষাটোৰ পৰিৱেশত সেই ভাষাটোৰ ব্যৱহাৰ হ'ব লাগিব তেতিয়া আমি শিকি ল'ব পাৰিম। এতিয়া আমি প্ৰথম ভাষা মাতৃভাষা বা কি আঞ্চলিক ভাষা আমি সদায় কি কৰোঁ আমি প্ৰথমতে আমি আহৰণ কৰোঁ তাৰপিছত আমি স্কুলত যাই তাৰ নীতি নিয়মবোৰ শিকি লওঁ কেনেকৈ কি হয় আখৰবোৰ তাৰ চাউণ্ড ছিষ্টেম বা যিবোৰ মানে কি গ্ৰামাৰৰ ৰুল আছে সেইবোৰ আমি স্কুলত যাই শিকি লওঁ কিন্তু সেইবোৰ নিশিকাকৈও মানুহ এজনে কি কৰিব পাৰে সেই ভাষাটো ব্যৱহাৰ কৰিব পাৰে আৰু সেইকাৰণে ইয়াক কি কোৱা হৈছে ভাষা আহৰণটো সাধাৰণতে কি বুলি ধৰা হৈছে প্ৰথম ভাষাৰ ক্ষেত্ৰত ভাষা আহৰণ ধৰা হৈছে কাৰণ আমাৰ মাতৃভাষাটো আমি প্ৰথমে আহৰণ কৰোঁ তাৰপিছত স্কুলত যাই তাৰ বিষয়ে আৰু বিশেষভাৱে শিকোঁ। তাৰে পিছত আছে 7 নম্বৰ ইট ইজ এন এক্টিভ প্ৰচেছ ইয়াক এটা এক্টিভ প্ৰচেছ বুলি কোৱা হৈছে। এক্টিভ প্ৰচেছ বুলি কিয় কোৱা হৈছে যেতিয়া ভাষা এটা আমি কি কৰোঁ আহৰণ কৰোঁ তেতিয়া আমি এক্টিভ থাকোঁ হয় আমি নজনাকৈ নীতি নিয়মবোৰ আমি শিকি থাকোঁ কিন্তু কথা হৈছে সেইটো পৰিৱেশত আমি থাকিব লাগিব আমি শুনিব লাগিব আমি সেইবোৰ ভাষাত আমি কথা পাতিবলৈ চেষ্টা কৰিব লাগিব তেতিয়া আমি ভাষাটো আমি শিকিব পাৰিম আৰু সেইকাৰণে ভাষা আহৰণটোক এটা এক্টিভ প্ৰচেছ বুলি কোৱা হৈছে এটা সক্ৰিয় প্ৰক্ৰিয়া। তাৰে পিছত আছে লেংগুৱেজ লাৰ্ণিং এইবাৰ আমি ভাষা শিকন কি সেই বিষয়ে শিকিম। প্ৰথমতে আছে হুৱেন এ লেংগুৱেজ ইজ লাৰ্ণ ইন এ ছিষ্টেমেটিক ৱে ইট ইজ কল্ড লেংগুৱেজ লাৰ্ণিং। ইয়াত কি কৈছে যেতিয়া আমি ভাষা এটা বিশেষ ছিষ্টেম এটা বিশেষ প্ৰক্ৰিয়াৰ মাজেৰে শিকোঁ তেতিয়া ইয়াক কি ভাষা শিকন বুলি কোৱা হয়। আমি ভাষা কেনেকৈ শিকোঁ যেতিয়া আমি স্কুলত যাম তেতিয়া ধৰক আমি কি ঘৰত অসমীয়া ব্যৱহাৰ কৰোঁ বা অন্যান্য কিছুমানে ঘৰত বেলেগ কিবা ভাষা ব্যৱহাৰ কৰিব কিন্তু বিদ্যালয়ত যাই আমি ইংৰাজী শিকিবলৈ সাধাৰণতে আমি বিদ্যালয়ত যাই ইংৰাজী শিকিবলৈ ধৰোঁ কেনেকৈ শিকোঁ আমি কিতাপৰ মাজেৰে সেই ভাষাটো শিকিবলৈ আমি চেষ্টা কৰোঁ আৰু শিকি যাওঁ তাত গ্ৰামাৰ ৰুলছ শিকোৱা হয় তেনেকুৱা বহুতো মানে প্ৰক্ৰিয়া থাকে আৰু সেইকাৰণে ভাষা শিকনক কি বুলি কোৱা হৈছে এটা ছিষ্টেমেটিক ৱে বুলি কোৱা হৈছে এটা বিশেষ প্ৰক্ৰিয়াৰ মাজেৰে আমি ভাষাটো শিকোঁ। তাৰে পিছত 2 নম্বৰত আছে লাৰ্ণিং এ লেংগুৱেজ ইজ অল ইনক্লুচিভ প্ৰচেছ। ইয়াত কি কোৱা হৈছে যে ভাষা শিকনটো এটা ইনক্লুচিভ প্ৰচেছ বুলি কোৱা হৈছে এটা সমাৱেশী প্ৰক্ৰিয়া বুলি কোৱা হৈছে কাৰণ ভাষাটো শিকিবলৈ আমি সেই ভাষাটো বহুলভাৱে জানিব লাগিব সেই ভাষাটোত মানে কি তাৰ গ্ৰামাৰৰ ৰুলছৰ বিষয়ে জানিব লাগে চাউণ্ড ছিষ্টেমৰ বিষয়ে জানিব লাগিব আৰু যেনে ছাবজেক্ট ভাৰ্ব অবজেক্ট এইবোৰ কেনেকৈ ব্যৱহাৰ হয় সেই বিষয়েখিনি শিকিব লাগিব তেনেকুৱা বহুতো মানে প্ৰচেছ থাকে সেইবোৰ শিকাৰ পিছতহে আমি ভাষা এটা ব্যৱহাৰ কৰিব পাৰোঁ আৰু সেইকাৰণে ভাষা শিকনক এটা ইনক্লুচিভ প্ৰচেছ বুলি কোৱা হৈছে। 3 নম্বৰত আছে লাৰ্ণিং এ লেংগুৱেজ ইজ এ মিনিংফুল প্ৰচেছ যে ভাষা শিকন এটা অৰ্থপূৰ্ণ প্ৰক্ৰিয়া বুলি কোৱা হৈছে। হয় ভাষা শিকনটো এটা কি হয় অৰ্থপূৰ্ণ প্ৰক্ৰিয়া হয় কাৰণ অৰ্থ নহ'লে আমি একো শিকিব নোৱাৰিম আৰু ভাষা এটা শিকাৰ বহুতো অৰ্থ থাকে। তাৰে পিছত আছে 4 নম্বৰ লাৰ্ণিং ইজ এ কনচিয়াছ প্ৰচেছ এণ্ড ইট ইজ মোৰ ইফেক্টিভ হুৱেন ইট ইজ ডান ইন এ মিনিংফুল চিটুৱেশ্যন অৰ ফেমিলিয়াৰ এনভাইৰনমেণ্ট। চাওক আমি আগতে কি পাইছিলোঁ ভাষা আহৰণৰ ক্ষেত্ৰত আমি কি পৰিৱেশৰ কথা পাইছিলোঁ যে পৰিৱেশৰ যথেষ্ট ভূমিকা আছে ভাষা এটা আহৰণৰ ক্ষেত্ৰত আৰু ভাষা শিকনতো পৰিৱেশৰ ভূমিকা আছে দুইটা ক্ষেত্ৰতে কি হ'ব পৰিৱেশৰ ভূমিকা থাকিব কিন্তু ভাষা আহৰণত কি আমি কোনো বিশেষ গ্ৰামাৰৰ নীতি নিয়ম সেইবোৰ আমি বিশেষভাৱে নিশিকোঁ ভাষাটোৰ সংস্পৰ্শত আহি আমি ভাষাটো ব্যৱহাৰ কৰিবলৈ শিকোঁ কিন্তু ভাষা শিকনত কি হয় কিছুমান নীতি নিয়ম থাকে সেইবোৰ আমি স্কুলত গৈ আমি শিকি লওঁ বা তেনেকুৱা কিবা কোচিং লৈ আমি শিকিব পাৰোঁ আৰু সেইকাৰণে ইয়াক কি কোৱা হৈছে কনচিয়াছ প্ৰচেছ বুলি কোৱা হৈছে ভাষা শিকনটো এটা কনচিয়াছ প্ৰচেছ আমি কি বিশেষভাৱে সচেতন হয় আমি ভাষা এটা শিকোঁ যেনে তাৰে আখৰৰ বিষয়ে চাউণ্ড ছিষ্টেমৰ বিষয়ে আৰু ক'লোৱে মই যে গ্ৰামাৰ ৰুলৰ বিষয়ে তেনেকৈ সকলোখিনি শিকিহে আমি ভাষা এটা ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু এই ক্ষেত্ৰতো আমাক কি এটা পৰিৱেশৰ প্ৰয়োজন হ'ব তেনেকুৱা পৰিৱেশ পালে আমি ভাষাটো ভালদৰে ব্যৱহাৰ কৰিব পাৰিম বা শিকিব পাৰিম। তাৰে পিছত আছে ইনপুট ৰিচ কমিউনিকেশ্যনেল এনভাইৰনমেণ্টছ আৰ প্ৰি ৰিকুইজিট ফৰ লেংগুৱেজ লাৰ্ণিং। এতিয়া কি কৈছে ভাষা এটা শিকনৰ ক্ষেত্ৰত কি কোৱা হৈছে ইনপুট ৰিচ কমিউনিকেশ্যনেল এনভাইৰনমেণ্টৰ কি আছে বিশেষ প্ৰয়োজন আছে বুলি কৈছে কাৰণ ইনপুট ৰিচ মানে কি হ'ব
যে ভাষা এটা শিকণৰ ক্ষেত্ৰত যিবোৰ সমলৰ প্ৰয়োজন সেই সমলবোৰ থাকিব লাগিব সেইটো পৰিৱেশত, তেতিয়া ভাষা এটা আমি ভালদৰে ব্যৱহাৰ কৰিব পাৰিম। তাৰে পিছত ইয়াত এটা নোট দিয়া আছে, চাই ল'ব। লাৰ্ণিং উইদাউট ইণ্টাৰেষ্ট ইজ ন'ন এজ ৰুট লাৰ্ণিং। কি কোৱা হৈছে, কোনো ধৰণৰ ইচ্ছা বা ইণ্টাৰেষ্ট নোহোৱাকৈ যদি আমি কিবা এটা শিকোঁ, সেইটো তেনেকুৱা শিকনক কি বুলি কোৱা হ'ব, ৰুট লাৰ্ণিং বুলি কোৱা হ'ব। কাৰণ ইণ্টাৰেষ্ট নোহোৱাকৈ শিকিলে আমি সেই বিষয়ত আমি ভালদৰে শিকিব নোৱাৰিম, আমি কেৱল মুখস্থহে কৰিম। চ' তেনেকুৱা শিকনৰ কোনো লাভ নাই, আৰু তেনেকুৱা শিকনক কি বুলি কোৱা হয়, ৰুট লাৰ্ণিং বুলি কোৱা হয়। গতিকে শিকিব লাগিলে ইণ্টাৰেষ্টটো লাগিব। তাৰে পিছত আছে লেংগুৱেজ একুইজিশ্যন ষ্টেজ, যে ভাষা আহৰণৰ কিছুমান কি আছে, ষ্টেজ আছে, সেই বিষয়ে আমি চাই লওঁ আহক। যে ইয়াত দিয়া আছে কুইং ষ্টেজ, যে কুইং কেতিয়া কৰে, শিশু এটাই কুইং কেতিয়া আৰম্ভ কৰে। এৰাউণ্ড 6 উইকছ, মানে কি 6 সপ্তাহৰ আশে পাশে কি হয়, শিশু এটাই কুইং কৰিবলৈ আৰম্ভ কৰে। এই কিছুমান শিশুবোৰক চাবচোন আপোনালোকে কি কৰে, সুহুৰি মাৰাৰ দৰে সিহঁতে কিছুমান মানে কি শব্দ ওলাই দিয়ে মুখেৰে, আৰু তাকে আমি কুইং কৰা বুলি কওঁ। এইটো কেতিয়া হয়, এৰাউণ্ড 6 উইকছ। বাই কুইং দে আৰ ট্ৰাইং টু কমিউনিকেট, যে শিশুসকলে কি কৰে, কুইঙৰ দ্বাৰা সিহঁতে আনৰ লগত কি কৰিব বিচাৰে, যে যোগাযোগ স্থাপন কৰিব বিচাৰে। তাৰে পিছত আছে বেবলিং ষ্টেজ, যে বেবলিং কেতিয়া হয়, এৰাউণ্ড 6 মান্থছ, প্ৰায় 6 মাহৰ আশে পাশে, বা 6 মাহৰ পৰা 9 মাহৰ ভিতৰতো বুলি কোৱা হয়। যে 6 মাহৰ আশে পাশে কি কৰে, শিশু এতিয়া কি কৰিব পাৰে, বেবলিং কৰিব পাৰে। যে বেবলিং মানে কি, যেনে শিশুবোৰে বা, মা, পা তেনেকুৱা কিছুমান শব্দৰ ব্যৱহাৰ কৰে, আৰু ইয়াকে কি কোৱা হয়, বেবলিং বুলি কোৱা হয়। তাৰে পিছত আছে 1 ৱাৰ্ড ষ্টেজ, এৰাউণ্ড 1 ইয়াৰ, যে প্ৰায় এবছৰৰ আশে পাশে শিশুসকলে এটা শব্দ ব্যৱহাৰ কৰিব পাৰে, যেনে মামা, পাপা তেনেকুৱা শব্দ এবছৰৰ আশে পাশে কৰিব পাৰে। তাৰে পিছত আছে 2 ৱাৰ্ড ষ্টেজ। 2 ৱাৰ্ড ষ্টেজ মানে শিশু এতিয়া কি দুটা শব্দৰ ব্যৱহাৰ একেলগত কৰিব পাৰে, আৰু এইটো কেতিয়া হ'ব, 18 to 12 মান্থছ, 1.5 বছৰৰ পৰা 2 বছৰৰ ভিতৰত বা আশে পাশে শিশু এতিয়া দুটা শব্দৰ ব্যৱহাৰ একেলগত কৰিব পাৰে। তাৰে পিছত আছে টেলিগ্ৰাফিক ষ্টেজ। টেলিগ্ৰাফিক ষ্টেজ মানে কি, এই বিষয়ে চাই লওক। 24 to 30 মান্থছ, মানে কি 2 বছৰৰ পৰা 2.5 বছৰলৈকে বা আশে পাশে এইখিনি সময়ত কি কোৱা হয়, টেলিগ্ৰাফিক ষ্টেজ বুলি কোৱা হয়। Begin to use short and simple sentence that include only essential words, leaving out of function words such as and, but, is, the, etc. যে টেলিগ্ৰাফিক ষ্টেজত কি হয়, যে শিশু এতিয়া সেইবোৰ শব্দৰে ব্যৱহাৰ কৰে যিবোৰ শব্দ বিশেষভাৱে প্ৰয়োজন হয়, আৰু সিহঁতে সেইবোৰ শব্দ এৰি দিয়ে যিবোৰ মানে ফাংচন ৱাৰ্ড হয়, যেনে এন, বাট, ইজ, দা এইবোৰ শব্দ সিহঁতে এৰি দিয়ে, অকল প্ৰয়োজনীয় শব্দবোৰ ব্যৱহাৰ কৰে। যেনে শিশু এতিয়া যদি ক'ব লাগে পানী লাগে, তাক কি ক'ব, মামা ৱাটাৰ, আৰু যদি চকলেট লাগে কি ক'ব, মামা চকলেট। মানে সম্পূৰ্ণ চেণ্টেন্সটো নকয় সিহঁতে, প্ৰয়োজনীয় শব্দটোহে ব্যৱহাৰ কৰে, আৰু ইয়াকে কি কোৱা হয়, টেলিগ্ৰাফিক ষ্টেজ বুলি কোৱা হয়। এই ভাষা আহৰণৰ যে ষ্টেজবোৰৰ কথা কৈছোঁ, আপোনালোকে কিছুমান কিতাপত কি পাব, অলপ মানে ষ্টেজবোৰৰ যিবোৰ আছে মানে কি মান্থ হওক বা ইয়েৰ হওক অলপ ইফাল সিফাল হ'ব পাৰে, মই যিমান পাৰোঁ ইয়াত মিলাই দিছোঁ, আপোনালোকে চাই ল'ব। তাৰে পিছত আছে ছেপিয়েৰ-হোৰ্ফ হাইপ'থেচিছ অৰ লেংগুৱেজ ডিটাৰমিনিজম। ইয়াত কি আছে, ছেপিয়েৰ-হোৰ্ফে এটা হাইপ'থেচিছ দিছিলে, ইয়াক কি কোৱা হয়, লেংগুৱেজ ডিটাৰমিনিজম বুলি কোৱা হয়। এই বিষয়ে চাওঁ আহক, যে কি হৈছিলে এইটো, প্ৰপ'জ বাই এডৱাৰ্ড ছেপিয়েৰ এণ্ড হিজ ষ্টুডেণ্ট বেঞ্জামিন লি হৰ্ফ। আৰু এই লেংগুৱেজ ডিটাৰমিনিজমৰ সূত্ৰটো কোনে দিছিলে, এডৱাৰ্ড ছেপিয়েৰ আৰু তেওঁৰ ছাত্ৰই দিছিলে, বেঞ্জামিন লি হৰ্ফে দিছিলে। ইয়াত কি কোৱা হৈছে চাওঁ আহক। According to this principle, the native language of a person either determines or influences his or her views or cognition. যে এই নীতি অনুসৰি কি কোৱা হৈছে, যে এজন ব্যক্তিৰ ওপৰত তেওঁৰ যি নেটিভ লেংগুৱেজ, যি মাতৃভাষা আছে বা আঞ্চলিক ভাষা আছে, সেই ভাষাই সেই ব্যক্তিজনৰ ব্যক্তিত্বৰ ওপৰত প্ৰভাৱ পেলায় বুলি কৈছে। তাৰ দ্বিতীয়টো কি আছে, it also says that perception of a speaker are relative to his or her spoken language. ইয়াত কি কোৱা আছে, এজন ব্যক্তি যিটো ভাষা ক'ব, সেই ভাষাটোৱে সেই ব্যক্তিজনৰ পাৰচেপশ্যন, তেওঁৰ ধাৰণাৰ ওপৰত প্ৰভাৱ পেলায়, সেই বিষয়ে কৈছে। মানে কি ভাষা ব্যৱহাৰকাৰীয়ে সেই ভাষাটোৰ কিহত থাকে বুলি কৈছে,
সেই ভাষাটোৰ অন্তৰ্গত তেওঁৰ কিবা এটা পাৰ্চনেলিটি এটা ডেভেলপ হয়। গতিকে ভাষাই ব্যক্তি এজনৰ ব্যক্তিত্বৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলায় বুলি কৈছে এই সূত্ৰমতে। আৰু এইখিনিয়ে আছিল আজিলৈ। তো শেষত আৰু এইখিনিয়ে যে থেংক ইউ এণ্ড লাভ ইউ অল। প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব দ্য চেনেল এণ্ড কিপ ৱাচিং। আৰু লগতে এটা কথা কৈ থৈ দিওঁ মই যে আপোনালোকে বিশ্বাস ৰাখক, প্ৰয়োজনীয় যিবোৰ মানে প্ৰয়োজনীয় কণ্টেণ্ট আছে সেইবোৰে দি আছোঁ। চ' আৰু ইংলিছ পেডাগজিখিনি মই এক্সামৰ আগত শেষ কৰি দিম। আপোনালোকে আন কোনো কিতাপ পঢ়াৰ বিশেষ প্ৰয়োজন নাই বুলি মই ভাবোঁ, বা বেলেগ চেনেল নাচালে হ'ব বুলি ভাবোঁ, কিন্তু সেইটো আপোনালোকৰ নিজা নিজা কথা। চ' মই আপোনালোকৰ ইংলিছ পেডাগজি মই ক্লিয়াৰ কৰাই দিম এক্সামৰ আগত। আজিলৈ ইমানে, এতিয়া আৰু ৰাখিছোঁ। ধন্যবাদ।